জন্মৰ ৭ দিনৰ পিছতে বিক্ৰী হোৱা এটি শিশু সুদীৰ্ঘ ১১ মাহৰ অন্তত আৰক্ষীয়ে অৱশেষত উদ্ধাৰ কৰিছে। সোমবাৰে নিশা আৰক্ষীয়ে গৰৈমাৰীৰ চৰত অভিযান চলাই শিশুটি উদ্ধাৰ কৰে। মাত্ৰ ৫,০০০ টকাত কন্যা শিশুটি ককাকে বিক্ৰী কৰিছিল। বশিষ্ঠ আৰক্ষীয়ে অভিযুক্ত আবেদ আলী আৰু তাহেৰ আলী গ্ৰেপ্তাৰ কৰে। ১১ মাহ পূৰ্বে আৰক্ষীয়ে অভিযোগ পোৱাৰ পিছতো ঘটনাৰ তদন্ত চলোৱা নাছিল। জানিব পৰা অনুসৰি শিশুটি হাস্পতালৰ পৰা ঘৰলৈ অনাৰ পিছতে ঘৰত পিতৃ নথকা অৱস্থাত শিশুটি ককাকে বিক্ৰী কৰি দিয়ে। নিউজ 18ত শিশু বিক্ৰীৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে হাহাকাৰ লাগিছিল চৌদিশে। পূৰ্বে শিশুটিৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ব্যৱস্থা লোৱা নাছিল। পুনৰ দেওবাৰে সন্ধিয়া এজাহাৰ দিয়াৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বকুৰ সন্তলি এলেকাৰ পৰা শিশুটিক ককাক আবেদ আলীক আটক কৰে আৰু নিউজ 18ৰ সাংবাদিক দীপাংকৰ দাসে দুৰ্ভগীয়া সেই পৰিয়ালটোক সহায় কৰি আহিছিল। দ্বিতীয়বাৰৰ বাবে এজাহাৰ দাখিলৰ ১২ ঘণ্টাৰ ভিতৰতে পিতৃ মাতৃয়ে লাভ কৰিলে বিক্ৰী হোৱা কণমানি শিশুটিক। আৰু এই মুহূৰ্তত এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ। ১২ ঘণ্টা আৰু এই ভাল খবৰটো দিব ওলাইছো, কাৰণ সুদীৰ্ঘ ১১ মাহৰ পাছত সেই ৭মহীয়া কেঁচুৱাটি অৱশেষত বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু এয়া দেখুৱাইছো মাইদাংশ্ৰী বসুমতাৰী আৰু তেওঁৰ নেতৃত্বতে গোটেই অভিযান চলিছিলে। বিশেষকৈ বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক, তেওঁকো আমি কৃতজ্ঞতা জনাবই লাগিব। কেনেকুৱা আছিল অপাৰেশ্যন? খুব টাফ আছিল? নাই, আমিতো তেনেকে কৰিয়ে থাকো, সেইটো আমাৰ দায়িত্ব, কামে হয়, ডিউটি হয়। আৰু দুটাকৈ অপৰাধী অভিযোগ। ধন্যবাদ, খুব ভাল লাগিল। মাইদাংশ্ৰী বসুমতাৰী আৰু কণমানি এই কেঁচুৱাটি প্ৰায় ১১ মাহ হৈ গ'ল আৰু মুখত হাঁহি বিৰঙাইছে। আৰু দুজনকৈ অভিযুক্তক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। কি নাম আপোনাৰ? আবেদ আলী। আবেদ আলী, কিয় ৫,০০০ টকাত বিক্ৰী কৰিছিল? বিক্রি করা নাই। কি হল? বিক্রি করা নাই। ঠিক আছে। আৰু আপোনাৰ নাম? আমার নাম তহের আলী। আৰু দুজনকৈ লোকক এই মুহূৰ্তত সন্তলিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সেই কণমানিটিৰ লৈ অহা হৈছে এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানালৈ। আৰু অৰেটো নিশা কম যে গুৱাহাটীৰ পৰা ৰাওনা হোৱা সেই আৰক্ষীৰ দলটো এই মুহূৰ্তত ঠিক ১২-১৩ ঘণ্টাৰ মূৰত এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাত আহি উপস্থিত হৈছে। আৰু শিশু বিক্ৰীৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীত, আৰু এই মুহূৰ্তত মই কম সেইগৰাকী দুৰ্ভগীয়া পিতৃ এই মুহূৰ্তত মোৰ কাষত আছে। ১১ মাহৰ পিছত সেই কণমানিটিক উদ্ধাৰ কৰি পিতৃৰ অনুভৱৰ কথা নুসুধো, কিন্তু সেই ৭ দিনত আপোনাৰ বাচ্চাটো হেৰুৱাইছিল আৰু ১১ মাহৰ পাছত আজি পাইছে। কেনেদৰে পালে? কি অৱস্থাত আছিল শিশুটি? বহুত আৰক্ষী থানাবিলাক কষ্ট কৰিল। বশিষ্ঠ চাৰিআলিৰ থানা বহুত কষ্ট কৰি ৰাতি টোপনি যোৱা নাই। একবাৰ এইফাল ৰাস্তা উল্টা পুল্টা হৈছিল। যিনক বহুত কষ্ট কৰিছে, সিহঁতে কষ্ট কৰি উদ্ধাৰ কৰি মোক আনি দিছে। চিনি পাইছিল নে নাই আপোনাৰ ছোৱালীক? ছোৱালীক চিনি পাইছো। তাৰমানে মোৰ ছোৱালীটো অলপ এটা চকু অলপ সৰু আছিল তো, দেখিয়ে মই চিনি পাইছো যে। মাকে কি কয় এতিয়া? এতিয়া মাক দেখি মোৰ পোৱালি চিনি পাইছে। তাক যেতিয়া কলত গেল কান্দা কাটি নাই, মাত চাত নাই, এতিয়া বঢ়িয়াভাৱে আছে মাৰ লগত। এতিয়া যি নহওক বহুত ভাল লাগছে আজি। মই আৰক্ষী থানাৰ চাৰিআলি থানাৰ পোৱালিটো মোক আনি দিলা, বহুত মনটো ভাল লাগছে আজি। আৰু দেখুৱাইছো এই মুহূৰ্তত পিতৃগৰাকীৰ ভাষ্য। আৰু প্ৰভাত সিং আৰু মই কম যে আমি অৰ্থাৎ যোৱা নিশা আমি বশিষ্ঠ আৰক্ষী থানাৰ কাষ চাপিছিলো। লগত আছিল পিতৃ মাতৃহাল আৰু এখন এজাহাৰ দাখিল কৰা হৈছিলে। আৰু গুৰুতৰ অভিযোগটো এয়াই যে যেতিয়া মে' মাহৰ ৩০ তাৰিখে সেই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল, তেতিয়াই এইগৰাকী পিতৃয়ে দৌৰি আৰক্ষী থানাৰ কাষ চাপিছিল। তেতিয়া কি হৈছিল? যেতিয়া আহিছিল আপোনাক ক'লে যে আপোনাৰ বাচ্চা উলিয়াই দিম, আপোনাক জংঘল চাফা কৰিব দিবলগীয়া হৈছিল আৰক্ষীয়ে, কি কৈছিল? তেতিয়া কি হৈছিল? তেতিয়া মই আহিছিলো, অহাৰ পিছত মোৰ কেছটো নেলেখিল। তাৰমানে মোৰ লগতে এনেকুৱা ভাল মানুহ নাছিল। তা ডেকা বুলি এটা ছাৰ আছিল, তাকো ক'লো। সি আকৌ উল্টা ক'লকে তুমি চন্তলি থানাত যোৱা, তাতে যাই কেছ দিয়া। কিন্তু বাচ্চা হেৰাইছিল বশিষ্ঠৰ পৰা? বাচ্চা হেৰাল বশিষ্ঠৰ পৰা। মই চন্তলি থানাক চিনি নাপাওঁ কোনো মানুহকে, তাতে কেনেকে যাই মই কেছটো দিম? সেই সেনেকা লাহে লাহে ইহঁতক ফোনত কৈ আছিলো। ইহঁতক কৈ আছিল যে বাচ্ছাটোতো আনি দিম কম। এইগিলা মোৰ সৰুৰ পৰা চব মিছা কথা কৈছে। মই লাষ্টত গম পালো যে নহয়, বাচ্চাটো বিক্ৰী হৈছে, ৫,০০০ টকাত বিক্ৰী কৰি দিছে। বিক্ৰী কৰি দিছে, তেতিয়াৰ পৰা মই যাওঁ কম গেলো, মোক পাত্তা দিয়া নাছিল। আজি এতিয়া বশিষ্ঠ থানাৰ পুলিচ মুখা গৈছে, যাই চাইছে ইহঁতৰ ব্যৱহাৰ, ইহঁতৰ আচাৰ বিচাৰ চাই ইহঁতক গম পাই গৈছে মানুহবিলাক। এলেকাটো ভয়ংকৰ নেকি ঠাইখিনি? আচলতে ভয়ংকৰ। এইফালে নদী, বালুচৰ, এইফালে মানুহ চানুহ নাই। এই ২-এটা কৰি ঘৰ আছে কিনাৰত, নদীৰ কিনাৰে কিনাৰে ২-এটা কৰি ঘৰ, তাতে মানুহ চানুহ এটাও নাথাকে। এইফালেতো বালুচৰ আৰু একোৱেই নাই।
জাগাখানি এইখিনি জংগলে চাফা কৰিছিল চাগে ন বশিষ্ঠ আৰক্ষী থানা এই মন্দিৰৰ এই মন্দিৰটো এই বাইকৰ এইবিলাক চব জংগল চাফা কৰিব দিছিলে চব চাফা কৰিছিল আৰু পুলিচে কৈছিল যে আপোনাৰ সন্তানক বিচাৰি দিব ছোৱালী কৈছিলে কম কামটো নকৰলা মোক লাষ্টত কল কি তুমি সেই কিহত যোৱা চন্তলি থানাত যোৱা ইয়াতে আমি কি কৰি দিম একো কৰি দিবা নোৱাৰো নহয় এয়া হৈছে 11 মাহৰ পূৰ্বৰ অভিযোগ সঁচাকৈ তেতিয়াৰ আৰক্ষীৰ ব্যৱস্থা আৰু এয়া যিটো আৰক্ষীৰ বৰ্তমানৰ স্মাৰ্টনেছ সঁচাকৈ এটা বৃহৎ পাৰ্থক্য এই মুহূৰ্তত দেখিবলৈ পাইছো মাত্ৰ 12 ঘণ্টা সুদীৰ্ঘ 11 মাহৰ এটা গোচৰ সেই সময়ত IPCত হয়তো এই গোটেই কেছ ৰেজিষ্টাৰ হ'ব লাগিছিলে তাৰ পিছত যদি আমি চোৱা যায় তেতিয়াহ'লে প্ৰায় 11 মাহৰ পিছত যোৱাকালি সন্ধিয়াৰ ভাগত এখন এজাহাৰ দাখিল কৰা হৈছিল আৰু গোটেই তদন্তৰ ক্ষেত্ৰত বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত SI মাইদনশ্ৰী বসুমতাৰীয়ে গোটেই অভিযানৰ দায়িত্বভাৰ লৈছিল আৰু তাৰপিছত এই ভাল খবৰ দেউতাক মাকৰ মুখত হাঁহি বিৰিঙিছে আৰু আমি এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাত উপস্থিত আছো আৰু উপস্থিত থাকে আমিও নিজে সুখী অনুভৱ কৰিছো যে প্ৰথমে কম যে শুকুৰবাৰে আমি এই গোটেই বাতৰিটো সম্প্ৰচাৰ কৰিছিলো আৰু তাৰপিছত আৰক্ষী মহলৰ মাজত হাহাকাৰ লাগিছিল GMCHৰ ভিতৰ চৰাত হাহাকাৰ লাগিছিল কিন্তু তাৰপিছত অৱশেষত এই ভাল খবৰ আহিল যদি চোৱা যায় 4টা দিনৰ ব্যৱধান এজাহাৰ দাখিল হোৱাৰ 12 ঘণ্টাৰ ব্যৱধান গতিকে এই ভাল খবৰটো এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু মই দীপাংকৰ দাসে দৰ্শকসকলক দিবলৈ সক্ষম হৈছো গতিকে পৰৱৰ্তী সময়ত বহু আপডেট থাকিব আৰক্ষীৰ ভাষ্য আমি সংগ্ৰহ কৰিম দৰ্শকসকলক আমি জনাই যাম